নমস্কাৰ HBৰ অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ভেটেনাৰীত। আজি ভেটেনাৰী পশু চিকিৎসা দিৱস আছে, তাৰ বাবে এটা মই ভিডিঅ' প্ৰস্তুত কৰিছোঁ। মোৰ এই শ্বৰ্ট ভিডিঅ' হয়, গৰুবোৰ ভেকচিন দি আছে। আপোনালোকেও আহক, পশু চিকিৎসা দিৱস আছে আজি, ফ্ৰী ভেকচিন পাব সকলোৱে। আহক নিজদাহী দিঘিৰপাৰ, আপোনালোকে চাব পাৰে। বহুত মানুহ আহিছে ছাগলী গৰুবিলাক ভেকচিন দিব। ময়ো মোৰ নিজৰ কুকুৰটো ভেকচিন দিব লৈ আহিলোঁ। আগতে ভেকচিন দিয়া হৈছে বাৰু, তাৰ হ'লেও ফ্ৰী ভেকচিন আৰু 6 মাহ হৈ গৈছে দিয়া মানে কুকুৰটোক, সেইকাৰণে আজি মই লৈ আহিলোঁ। এয়া বিশ্ব পশু চিকিৎসা দিৱস উদযাপন, ৰাজ্যিক পশু চিকিৎসা নিজদাহী দিঘিৰপাৰ। মই এতিয়া ভিতৰলৈ গৈ আছোঁ। এবাৰ ছাৰসকলৰ পৰা জানি লওঁ। হয়, নমস্কাৰ। হয়, আজি আমি দৰং জিলা যি আমাৰ পশুপালন বিভাগৰ তৰফৰ পৰা আৰু পশুপালন তথা পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত আমি এটি ভেকচিন শিবিৰ তথা লগতে ট্ৰিটমেণ্ট শিবিৰ কৰিছোঁ। আমাৰ আজি বিশ্ব পশু চিকিৎসা দিৱস, সেই উপলক্ষে আমি আজি নিজদাহী দিঘিৰপাৰ ৰাজ্যিক পশু চিকিৎসালয়ত আমাৰ জিলাৰ যিমানখিনি আমাৰ পশু চিকিৎসক আছে, লগতে ক্ষেত্ৰ সহায়কসকল আমি উপস্থিত থাকিম আৰু দিনজোৰা আমি এই অঞ্চলৰ যিখিনি পশুপালক আছে তেওঁলোকৰ সুবিধাৰ্থে আমি ভেকচিন তথা চিকিৎসাৰ ব্যৱস্থা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ, ধন্যবাদ। ছাৰজনে ভেকচিন দি আছে এতিয়া। আপোনালোক সকলোৱে আহক, আজি পশু চিকিৎসা দিৱস হয়। সকলোৱে আহি আপোনাৰ গৰু ছাগলীবিলাক ভেকচিন দিয়কহি। ঠিক আছে, ধন্যবাদ।